নাওচৰা সমষ্টিৰ চাহবাগিচাই লোকসভা নিৰ্বাচন প্ৰচাৰ অভিযান ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ চমু চাপিছে লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে। আজি যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত নাওচৰা বিধানসভা সমষ্টিত দ্বিতীয়বাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাবলৈ আহিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ। আজি নাওচৰা বিধানসভা সমষ্টিৰ চাহবাগিচাই প্ৰচাৰ অভিযান চলাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ চাহবাগিচাৰ চাহ শ্ৰমিকসকলৰ সৈতে বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ। নিৰ্বাচনৰ পূৰ্বে এতিয়া যিদৰে চাহবাগিচা অঞ্চললৈ গৌৰৱ গগৈ আহিছে, নিৰ্বাচনত জয়ী হোৱাৰ পিছতো চাহবাগিচা অঞ্চললৈ গৌৰৱ গগৈ পুনৰ অহা প্ৰতিশ্ৰুতি দিয়ে চাহবাগিচাৰ চাহ শ্ৰমিকক। এই নিৰ্বাচনী প্ৰচাৰ অভিযানত গৌৰৱ গগৈ সংগত দিয়ে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে। যদি কংগ্ৰেছ দলত জইন কৰে তেতিয়াহ'লে গম পাব আমি কিমান মিলা মিছাৰে আছোঁ। এতিয়া দূৰৰ পাহাৰ ধুনীয়া, কোনোবাই কয় দূৰৰ পাহাৰ ভাল, কোনোবাই কয় বেয়া, এইসব কথা দূৰত থাকি পেলাই ক'ব নাপায়। মই কৈছোঁ যে মোৰ দলত কোনো অমিল নাই। আমি গৌৰৱ গগৈক জিকাবলৈ আমি বিধায়ক বা পৰাজিত প্ৰাৰ্থী, দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী, আমি সকলোৱে চেষ্টা হাতত লৈ আছোঁ। আৰু মিত্ৰজোঁট আমাৰ CPI দল, ৰাইজৰ দল, জাতীয় পৰিষদ আৰু অন্যান্য সকলোৱে চেষ্টা হাতত লৈ আছে বুলি মোৰ দৃঢ় বিশ্বাস। কিন্তু তেখেতৰ যোৱাকালি আপোনালোকৰ মুখেৰে গম পাইছোঁ যে তেখেতে কৈছে কংগ্ৰেছৰ মাজত মিল নাই। এই কথাটো তেখেতে কি কাৰণে ক'লে মই নাজানো, মই এই কথাটো খণ্ডন কৰিছোঁ। মানস বৰাই গম পাব তেওঁ কিয় দলত্যাগ কৰিলে। এতিয়া বিভিন্ন ধৰণৰ কথা বিভিন্ন মানুহে কৈ আছে। কিছুমানে কৈছে তেওঁ নিজে কোৱা কথাই যে তেওঁ কৈছে যে তেওঁ বোলে ৰাইজৰ সেৱা কৰিব বিচাৰে আৰু তেওঁ BJP দলত থাকিলে সেৱা কৰিব পাৰিব। এইটো কথা কিমান দূৰ এনেকৈ ভাবিব লাগে মই নাজানো। যে আমি ৰাইজৰ কণ্ঠ হ'ব লাগে। অকল শাসক পক্ষই যদি ভুল কথা কয় তেতিয়াহ'লে বিৰোধী হৈ পেলাই শাসকৰ ভুলবিলাক আঙুলিয়াই দিব লাগে, যিটো কাম আমি আজি বিৰোধীসকলে কৰি আছোঁ। সেই গতিকে শাসক দলৰ লগত গৈ পেলাই যে ৰাইজৰ কণ্ঠ হ'ব পাৰিব এইটো মোৰ বিশ্বাস হোৱা নাই। আৰু কিবা থাকিব পাৰে, সেইটো তেখেতে গম পাব, মই নাজানো, কাৰণ মোৰ লগত বৰ বিশেষ যোগাযোগ হোৱা নাই। আজি এটা পোষ্ট পাইছোঁ ফেচবুকত যে ধাৰাবাহিকভাৱে বৰ্তমান চৰকাৰখনে ঋণ লৈ আছে আৰু এনেকৈ ঋণ লৈ থকা কথাখিনিৰ পৰা দৃষ্টি আকৰ্ষণ আঁতৰাবলৈ ধাৰাবাহিকভাৱে কংগ্ৰেছ জইন কৰাই আছে। সেই গতিকে কথাটো তেনেকৈও হ'ব পাৰে যে চৰকাৰৰ বিভিন্ন ধৰণৰ নিগেটিভ কথা ওলাই আছে, এইবিলাকৰ পৰা যাতে দৃষ্টি আঁতৰাই পেলাই নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দুৰ্বল এই কথাটো ক'ব পাৰে। আজি এতিয়া আপোনালোকে দেখিলে যে এই বাগিচাত আজি কেইবাজনো বাগানৰ শ্ৰমিক কৰ্মচাৰীয়ে আমাৰ দলত যোগদান কৰিছে। সেই গতিকে যিটো কথা কৈ থাকে কংগ্ৰেছ মুক্ত ভাৰত, সেইটো বৰ মই সহজ বুলি ভবা নাই। আৰু আমি কংগ্ৰেছ দলটো নিজৰ বাবে কিবা পাম বুলি কৰা নাই। আমি ৰাইজক যাতে ভাল সেৱা BJP দলে দিব পাৰে, BJP দলে যিবিলাক ভুল কাম কৰিলে ৰাইজৰ ক্ষতি হ'ব, সেইবিলাকৰ পৰা যাতে BJP দলক আঁতৰাই ৰাখিব পাৰোঁ, তাৰ বাবে ৰাইজৰ হকে বিৰোধী দল কৰিছোঁ। আৰু মই ভাবোঁ আমাৰ দেশৰ গণতন্ত্ৰত বিৰোধীৰ স্থান আছে। সেই গতিকে আমাৰ শাসকীয় পক্ষই এই কথাখিনি মানি লৈ আমাক খুব মুক্তভাৱে বিৰোধিতা কৰিবলৈ সুবিধা দিয়ক। যোৱাকালি মই আমগুৰিলৈ গৈছিলোঁ। আমগুৰিত আমাৰ এটা কংগ্ৰেছ ভৱন আছে। নিৰ্বাচন অহাৰ লগে লগে আমাৰ কংগ্ৰেছ ভৱনৰ যিখন চাইনবোৰ্ড ইলেকশ্যনৰ নামত, সেইখন কালি মই গম পালোঁ ইলেকশ্যন কমিশ্যনৰ মানুহবোৰে আঁতৰাই দিছে। আৰু আমাৰ আপোনালোকে জানে আমাৰ পইচাই নাই, 160 কোটি আছিলে, সেইখিনিতো চিজ কৰিলে। আৰু 1800 টকা ক্লেইম আমাৰ পৰা কৰিব বিচাৰিছে 93 হিচাপৰ কাৰণে, যিহেতু ইনকাম টেক্সৰ নিয়ম মতে উচিত নহয়। আৰু যদি উচিত বুলি ভাবিছে সেইখিনি সময়তে সেই কেলকুলেশ্যনৰ কাৰণে BJP দলৰ পৰা 5000 কোটি টকা ল'ব লাগে। এতিয়া এই যে আমি কৈ থাকোঁ যে শাসক পক্ষই CBI, পুলিচ, ED লগাই পেলাই বিৰোধীক দুৰ্বল কৰিব বিচাৰিছে, এনেকুৱা প্ৰচেষ্টা BJP দলে যেন নলয় মোৰ কৰজোৰে অনুৰোধ। একেবাৰে মনোপুত হোৱা
হোৱা নাই আৰু মই ভাবোঁ এইটো ভুল কথা কাৰণ মুখ্যমন্ত্ৰী মহোদয় এনেকুৱা কথা আগতেও ফলিওৱা দেখা নাই তেখেতে এটা সময়ত কৈছিলে যে অসম গণ পৰিষদৰ আমবাৰীৰ কাৰ্যালয়টো বিবাহ ভৱন হ'ব আৰু ইয়াক সকলোৱে ভাড়া ল'ব পাৰিব আজি মই এসপ্তাহ আগত দেখিছোঁ তেখেতে তালৈ গৈ ৰাজনৈতিক কথা বাৰ্তা পাতি আহিছে অৰ্থাৎ তেখেতে কোৱা নিচিনাকৈ ৰাজনীতিক অফিচে হৈ আছে সেই গতিকে তেখেতে আমাৰ মানে গুৱাহাটীৰ একদম মূল স্থানত ৰাজীৱ ভৱন আছে সেইকাৰণে চাগে চকু পৰিছে বহুতৰে বিবাহ ভৱন বনাব লাগে বুলি কিন্তু মই ভবা নাই যে ৰাইজে এনেকুৱা হ'বলৈ দিব আমাক কংগ্ৰেছ দলটো জীয়াই ৰাখিব ৰাইজে নাম আমি বৰ্তমান চৰকাৰৰ পৰা আমি স্পষ্টীকৰণ বিচাৰোঁ আৰু এই কথা মই বাৰম্বাৰ মই সদনৰ ভিতৰত উত্থাপন কৰিছোঁ যে আজিৰ পৰা ৩-৪ বছৰ আগতে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বাগানৰ কাৰণে ১,০০০ কোটি টকা পেকেজ বিত্তীয় মন্ত্ৰী বাজেটৰ স্পীচত উল্লেখ কৰি কৈছে কিন্তু সেই ১,০০০ কোটি টকা ক'ত খৰচ হ'ল কি খৰচ হ'ল আমি একোৱে গম পোৱা নাই আটাইতকৈ বেছি বাগানটো অসমৰ ভিতৰতে আছে আমি অসমৰ ৰাইজৰ হৈ বাগানৰ শ্ৰমিকসকলক আমি জানিবলৈ বিচাৰোঁ যে ১,০০০ কোটি টকাৰ এই পেকেজটো ক'ত গ'ল নে সেইটো এটা জুমলা আছিলে মই বাৰম্বাৰ এই কথাখিনি উল্লেখ কৰিছোঁ আজিলৈকে মই স্পষ্টীকৰণ পোৱা নাই প্ৰত্যেকবাৰ মই আমাৰ বাগানৰ ৰাইজে জানিবলৈ বিচাৰে এইখিনি কথা আজি আমি মানুহৰ মাজত আমি উল্লেখ কৰিছোঁ বহুত আমি লৈছোঁ এতিয়া বতৰ চাই আমি কৰিছোঁ কিন্তু প্ৰায় 15টা 16টা আমি ঠাইত আমি ধৰিছোঁ নাজৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট নিউজ 12